ভুমুৰাগুৰি জিলা পৰিষদৰ আসনখন পৰিছিল আৰু অৱশেষত পৰিষদ দলৰ প্ৰাৰ্থী নুৰুল হকে বিপুল সংখ্যক ভোটত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। মই দেখুৱাইছো প্ৰাৰ্থীগৰাকী আৰু লগত আছে বিধায়ক পৃথ্বীৰাজ ৰাভা। মই প্ৰাৰ্থীগৰাকীৰ পৰাই জানিব বিচাৰিম। প্ৰথমতে শুভেচ্ছা জনাইছো আৰু আপোনাৰ বাবে তীব্ৰ প্ৰত্যাহ্বান আছিল, অৱশেষত আপুনি জয়লাভ কৰিলে, কি ক'ব? হয়, মই অৱশেষত জয়লাভ কৰিলোঁ। ভুমুৰাগুৰি ৰাইজে মোক আদৰি ল'লে, ৰাইজে মোক সঁহাৰি জনালে। মই ৰাইজক মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত ৰাইজৰ সেৱা কৰাৰ কাৰণে এটা সুযোগ দিয়াৰ কাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু লগতে যিসকলে মোৰ বন্ধু বান্ধৱ হওক বা দলীয় সতীৰ্থ হওক বা পিতৃ সমতুল্য বিধায়ক মহোদয়ে যিমানখিনি কষ্ট কৰি মোক জিকাই অহাত সহায় কৰিলে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি উল্লেখ কৰিম, দেশে স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছৰ দখলতে আছিলে ভুমুৰাগুৰি জিলা পৰিষদ আৰু এইবেলি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো বিধায়কৰ যি আশাসুধীয়া প্ৰচেষ্টা তাত কিন্তু প্ৰাৰ্থীগৰাকী জয়লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব? হয়, আমি অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটত সমগ্ৰ অসমত আমি এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। ঠিক তেনেকৈ আমি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 13টা আমাৰ পঞ্চায়ত আছে। 13টা পঞ্চায়তৰ 4টা আমাৰ ZPC আছে, জিলা পৰিষদ আছে। তাৰে আমি 2টা ভাৰতীয় জনতা পাৰ্টী আৰু 2টা আমি অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু অসম গণ পৰিষদে 2টাতে জয়লাভ কৰিছে। হলেশ্বৰ জিলা পৰিষদত মুন্মী বৰুৱা আৰু ভুমুৰাগুৰি জিলা পৰিষদত নুৰুল হক ডাঙৰীয়াই জয়লাভ কৰিছে। তাৰ কাৰণে সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল ভোটাৰে ভুমুৰাগুৰিখনলৈ এইকাৰণে প্ৰত্যাহ্বান আছিল, ভাৰত স্বাধীনতাৰ পাছত পঞ্চায়ত নিৰ্বাচনত অকংগ্ৰেছী কোনো জিকা নাই। এইটোৱেই প্ৰথম অকংগ্ৰেছী আমি জয়লাভ কৰিব সক্ষম হৈছোঁ। গতিকে এতিয়া আমাৰ চেলেঞ্জ আছিলে, মোৰ কাৰ্যকালৰ ৰেকৰ্ড, এইটো মোৰ চেলেঞ্জ আছিল আৰু চেলেঞ্জটো ৰক্ষা কৰিছোঁ। জয়লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।